আজি হল 16 আগষ্ট আৰু এইটো ভিডিও মই আপোনালোকৰ আগত কেতিয়া দিম হেতু হয়তো মই ক'ব নোৱাৰিম কাৰণ আগৰ নিচিনা এতিয়া মই সময়ও নাপাও দিয়কচোন আৰু মোৰ ভিডিওবোৰ দিউতে অকমান দেৰিও হয় আৰু আজি আমাৰ কাৰণে এটা বহুত স্পেশাল ডে হয় আজি মাৰ পাপাৰ ম্যাৰেজ এনিভাৰ্সাৰী আৰু কি জানেনে ৰাইজ আজি মোৰ আৰু আকাশৰো লাভ এনিভাৰ্সাৰী হয় হেতু কাৰণে ভাবিলো আজি ৰাতি সৰুকে ঘৰে মানে ঘৰৰ মানুহবোৰে মিলি এখাস খাও বুলি মাহতো নাই নহয় মাহতে দিঘলি পুখুৰী ফুৰিব গল এনিভাৰ্সাৰী বুলি তাৰ পিছত মই আৰু বাবু গৈ বজাৰ আনিলো আৰু মই ভাবিলো আজি মই চিকেনটো বনাম আৰু ডাঙৰ মামাই মাছখিনি বনাব চিকেনটো আমাৰ ঘৰতে বনালো আৰু মাছখিনি মামাহতৰ ঘৰত বনাব আৰু যেহেতু সবে মিলি মামাহতৰ ঘৰতে খাম আৰু সকলোৱে মিলি এখাস খালে ভাল লাগে নহয় জানো আৰু মোৰ এটা কি লক্ষণ আছে জানেনে মই যেতিয়া চিকেনটো ধু ন তাৰ পিছত মই যেতিয়া সবজিটো বনাম তেতিয়া মই খাব নোৱাৰো কাৰণ মোৰ কিবা এটা বেয়া লাগে হেতু কাৰণে মই মানে চিকেনটো নিজে কেতিয়াও নুধু আজি উপায় নাই কোনো নাই কাৰণে মই ধুব লগা হ'ল আৰু তথাপিও মামি কলে একো নহয় খাই দিয়া অকমান জুল লৈ আৰু খালো আৰু কি কব জানে চিকেনটো ইমান বেছি টেষ্টি হৈছিলে বহুত বেছি টেষ্টি হৈছিলে তাৰ পিছত এতিয়া মানে কি হ'ল এতিয়া আলুটো ফ্ৰাই কৰি আছো আৰু এতিয়া দালি বনাইছো মই দালি আৰু চিকেনটো বনালো বাৰু মই বাকিখিনি মামিহতে বনালে মামিহতৰ ঘৰত আৰু মাহতেও আহোতে বহুত বেছি দেৰি হৈ গৈছিলে ন মাহতক ৰখি থাকিব নোৱাৰি আৰু মাহতে মোৰ কাৰণে পিজ্জা লৈ আহিছিলে আৰু আকাশৰ কাৰণেও লৈ আহিছিলে আকাশে পিজ্জাটো খাব পাহৰি গল তাৰ পিছত কি হ'ল জানে পিজ্জাটো মোৰ পেটতে গল এয়া দেখিছেনে চিকেনৰ কালাৰটো কি টেষ্টি আজিলৈ আহিছো বাই বাই ভাল পাই লাইক কৰি দিব